নমস্কাৰ, এই মুহূৰ্তত প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছো। সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো। এবাৰ মুছলমানক লাগে 10% সংৰক্ষণ, তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। অমিত শ্বাহৰ তৰফৰ পৰা কোৱা হৈছে যে মুছলমানক কিয় লাগে 10% সংৰক্ষণ। সৰব হৈ পৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। বিজেপি থকালৈকে সংৰক্ষণ নাপাব মুছলমানে, মন্তব্য অমিত শ্বাহৰ। কি ভিত্তিত মুছলমানে বিচাৰিছে 10% সংৰক্ষণ, তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে অমিত শ্বাহে। মুছলমানক সংৰক্ষণক লৈ গৃহমন্ত্ৰী অমিত শ্বাহৰ বিস্ফোৰক মন্তব্য। ৰাহুল গান্ধীকো সকীয়াই দিছে গৃহমন্ত্ৰীগৰাকীয়ে। দলিত আৰু আদিবাসীৰ অধিকাৰ কাঢ়ি নিব বিচাৰিছে মুছলমানে। ধৰ্মৰ আধাৰত সংৰক্ষণ দিলে দলিত আৰু আদিবাসীৰ কি হ'ব, মন্তব্য অমিত শ্বাহৰ। সংবিধান মতে ধৰ্মৰ ভিত্তিত কেতিয়াও সংৰক্ষণ হ'ব নোৱাৰে। কোনো ধৰ্ম বিশেষৰ ভিত্তিত কেতিয়াও সংৰক্ষণ দিয়া নহব। কংগ্ৰেছে দলিত আৰু আদিবাসীৰ অধিকাৰ মুছলমানক দিব বিচাৰিছে। বিজেপি থকালৈকে সংৰক্ষণ নাপাব মুছলমানে, মন্তব্য গৃহমন্ত্ৰী অমিত শ্বাহৰ। আন এটা গুৰুত্বপূৰ্ণ খবৰ, এইবাৰ মিয়া মুছলমানৰ ৰোষত পৰিছে মন্ত্ৰী ৰকিবুল হুছেইন। মিয়া মুছলমানৰ ৰোষত পৰিছে ৰকিবুল হুছেইন। 13 নৱেম্বৰত ৰকিবুল হুছেইনক প্ৰত্যুত্তৰ দিয়া হ'ব বুলি ঘোষণা মিয়া মুছলমানৰ। মিয়া মুছলমানৰ ৰোষত পৰিছে ৰকিবুল হুছেইন। ৰকিবুল হুছেইনৰ মন্তব্যক লৈ জাঙুৰ খাই উঠিছে মিয়া মুছলমান। ৰকিবুল হুছেইনৰ বিৰুদ্ধে মিয়া মুছলমানক অপমান কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। ৰকিবুল হুছেইনে মিয়াক চুৰ ডকাইত আখ্যা দিয়া বুলি অভিযোগ। আৰু চামগুৰিত ৰকিবুল হুছেইনক প্ৰৱেশ কৰিবলৈ নিদিয়াৰ হুংকাৰ। 25 বছৰে মিয়াসকলে বিধায়ক বনাইছিল ৰকিবুল হুছেইনক। আৰু এতিয়া কিয় মিয়াক লৈ এনে মন্তব্য ৰকিবুল হুছেইনৰ, তাক লৈ জনতাই কৰিছে প্ৰশ্ন। আন এটা ব্ৰেকিং নিউজ, 23 নৱেম্বৰৰ পিছত ভাঙিব পাৰে কেন্দ্ৰৰ NDA চৰকাৰ। মহাৰাষ্ট্ৰৰ নিৰ্বাচনৰ পাছতে ভাঙিব পাৰে কেন্দ্ৰৰ NDA চৰকাৰ। মহাৰাষ্ট্ৰত বিজেপি মিত্ৰজোঁটৰ ফলাফলে বিপদ মাতিব পাৰে কেন্দ্ৰ চৰকাৰলৈ। নিৰ্বাচনী দুমাহৰ মাজতে ইণ্ডিয়াৰ সহযোগী দলৰ বিস্ফোৰণ। মহাৰাষ্ট্ৰত বিজেপি পৰাস্ত হলে সমৰ্থন প্ৰত্যাহাৰ কৰিব নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৱে।